পৰিতাপৰ বিষয় যে আমাৰ আন্দোলনটো আমি কিয় কৰিছো, কিয় ৰাভাসকলৰ লগতে ৰাভা আশ্ৰমত বসবাস কৰা খিলঞ্জীয়া লোকে এই আন্দোলনটো কৰিব লগা হৈছে, সেই কথাখিনি অসম চৰকাৰে বুজি উঠক। বাৰে বাৰে আমি প্ৰতিশ্ৰুতি দিয়া হয় যে সাংবিধানিক অধিকাৰ প্ৰদান কৰা হ'ব, ত্ৰিপাক্ষিকভাৱে অনুষ্ঠিত কৰা হ'ব, কিন্তু এই আলোচনাৰ মূৰকতো কিন্তু কোনো ফল আমি এতিয়ালৈ দেখিবলৈ পোৱা নাই। কেৱল এটা কথা ক'ব পাৰিম যে অসম চৰকাৰে 2024 চনৰ ফেব্ৰুৱাৰী মাহত এটা প্ৰস্তাৱনা পঠাইছে দিল্লী চৰকাৰলৈকে। গতিকে সেই প্ৰস্তাৱনাকে আধাৰ কৰি পেলাই প্ৰক্ৰিয়াটোক আগবঢ়াবৰ কাৰণে সোনকালে অতি শীঘ্ৰে ডিচেম্বৰ মাহৰ তৃতীয় সপ্তাহত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি ষষ্ঠ অনুসূচীৰ প্ৰক্ৰিয়া আৰম্ভ কৰক আমি আহ্বান জনাইছো। অন্যথা আহি থকা সময়ত বিজেপি চৰকাৰখনে ৰাভা আশ্ৰমবাসীৰ পৰা তাৰ পৰিণাম ভুগিবলৈ সাজু থাকক। আজি আমি মূলতঃ তিনিটা দাবীক লৈ পেলাই যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছো। প্ৰথম দাবীটোৱে হ'ল ৰাভা আশ্ৰম স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব লাগে অতি শীঘ্ৰে। আৰু দ্বিতীয় দাবীটো হ'ল যে ৰাভা ভাষাৰ মাধ্যম হিচাপে প্ৰয়োগ কৰি পেলাই প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম কৰিব লাগে নতুন শিক্ষানীতিৰ আধাৰত। আৰু অসমৰ বাহিৰত মেঘালয় আৰু ৱেষ্ট বেংগলত যিসকল ৰাভা মানুহ আছে তেওঁলোকৰ বাবে এটা ৰাজনৈতিক ব্যৱস্থা কৰিব লাগে। আমাৰ আজি মূলতঃ মূল দাবীটো হ'ল যে 6th শিডিউলৰ দাবী। আজি 3 দশক ধৰি ৰাভা আশ্ৰম স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিবৰ দাবী চলি আহিছে। দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে আন্দোলন আগবাঢ়িছে, ঘাট প্ৰতিঘাত বহুতো শ্বহীদ হৈছে। গতিকে আমাৰ আহ্বান অসম চৰকাৰখনে আমি এই দাবী কিয় কৰিছো তাক বুজিবলৈ চেষ্টা কৰক। ভাৰত চৰকাৰে বুজিবলৈ চেষ্টা কৰক ৰাভা আশ্ৰমত যিটো এৰিয়াত অৱস্থিত সেই এলেকাটো বিদেশীৰ পৰা কিমান এটা নিৰাপত্তাহীনতাত ভুগি আছে মানুহসকল। বিদেশী প্ৰব্ৰজনৰ ফলত সেই এলেকাটো সংকুচিত হ'ব ধৰিছে। তাত থকা ৰাভাৰ লগতে খিলঞ্জীয়া লোকৰ ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি আহিছে, অৰ্থনৈতিক ভাবুকি আহিছে। আৰু ৰাজনৈতিক এটা অধিকাৰ বা এটা সাংবিধানিক অধিকাৰ নহলে সেই অঞ্চলটোক সুৰক্ষিত কৰাত আমি এইটো অসম্ভৱ হ'ব। গতিকে অসম চৰকাৰে সোনকালে সময় থাকোঁতে বুজি উঠক। ইতিমধ্যে অসম চৰকাৰে নিজেই সেই অঞ্চলটোক বিদেশীৰ কৰিডৰ বুলি পেলাই চিহ্নিত কৰিছে। গতিকে ইমানখিনি জনাৰ পিছতো তথ্য থকাৰ পিছতো কিয় বাৰে বাৰে আমাক সাংবিধানিক অধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি তেওঁলোকে পিছুৱাই ৰাখিছে আমাৰ প্ৰশ্ন। গতিকে আমি এই দিল্লীৰ পৰাই পোনপ্ৰথমতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি আহ্বান জনাব বিচাৰিছো যে আপুনি অতি শীঘ্ৰে আপোনাৰ প্ৰতিশ্ৰুতি মতে ৰাভা আশ্ৰম স্বায়ত্তশাসিত পৰিষদখনক ষষ্ঠ অন্তৰ্ভুক্তি কৰিবৰ কাৰণে যি প্ৰাৰম্ভিক প্ৰক্ৰিয়া ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ কথা আপুনি প্ৰতিশ্ৰুতি দিছিল, সেই ত্ৰিপাক্ষিক বৈঠক আপুনি ডিচেম্বৰ মাহৰ তৃতীয় সপ্তাহত অনুষ্ঠিত কৰক। প্ৰক্ৰিয়া আৰম্ভ কৰি পেলাই 2026 চনৰ ভিতৰতেই ৰাভা আশ্ৰম স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত ব্যৱস্থা কৰক। অন্যথা ৰাভা সংগঠনৰ লগতে তাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ উমৈহতীয়া যি মঞ্চ ৰাভা আশ্ৰম যৌথ সংগ্ৰাম সমিতিয়ে একেলগে চৰকাৰখনক এক হেকা দিবৰ কাৰণে প্ৰস্তুত। সমাগত নিৰ্বাচনত আমি বিকল্প ব্যৱস্থা ল'বলৈ আমি কিন্তু বাধ্য হ'ম।